কাৰণ ঠাকুৰ লৈ মই 95তে মই 11 মাৰ্চত দীক্ষা লৈছোঁ। 95 11 মাৰ্চত দীক্ষা লৈ সেইদিনা বৃহস্পতিবাৰ আছিল, আবেলি 3:30 বজাত মই দীক্ষা লৈছোঁ। আমাৰ মন্দিৰ প্ৰতিষ্ঠা দিৱস আছিলে মহৰীয়া সৎসংগ কেন্দ্ৰ, আমাৰ তাতে সৎসংগ কেন্দ্ৰ আছে, মহৰীয়া সৎসংগ কেন্দ্ৰ আছিলে। তাতে মোক প্ৰভাতাই মানে হেৰি দিছিলে, দীক্ষা দিছিলে। আৰু দীক্ষা দিয়াৰ পিছৰ পৰাই মানে আমাৰ দেউতা আগতে ড্ৰিংক কৰিছিলে, মিছা নকওঁ, ঠাকুৰৰ ওচৰত পাপ লাগিব। দেউতা সেই 95ৰ পৰা যেনে এৰি দিলে। তাৰপিছত দেউতা 97ত এনেকুৱা হাই প্ৰেছাৰ হ'ল, তাৰমানে তেওঁ আগত যিমান খাইছিলে মানে গোটেই মানে ওলাই গ'ল আৰু এনেকুৱা ঠাকুৰৰে দয়া। তাৰপিছৰ পৰা দেউতা সুস্থ হ'ল। হাই প্ৰেছাৰটো যেনিবা আছে, কিন্তু ব্লিডিং নহয়। তেতিয়া এনেকুৱা ব্লিডিং হৈছিলে, কাণে নাকে মুখে গোটেই ওলাইছিলে। সেই ৰাতি 8:30 বজাত মই মানে দেউতাক এনেকৈ নি ভাল কৰিছোঁ আৰু ঠাকুৰৰে দয়া। মই ভাল কৰা নাই, তেওঁ দিছে কাৰণে ভাল কৰিব পাৰিছোঁ, সেইটোৱে আৰু। তাৰ মাজতে মই মিষ্টাৰকো দীক্ষা দিলোঁ। মিষ্টাৰক দীক্ষা দি উঠি মই বিয়া হ'লোঁ। কিন্তু মই ষষ্ঠনী ল'ম বুলি পেলাই বিয়া হোৱা 2 বছৰৰ পিছৰ পৰাই মই এনেকুৱা ভাবি আছোঁ যে কেতিয়ানো ষষ্ঠনী দিব, কেতিয়া নাই। মই 8 বাৰ গ'লোঁ সত্যাৰ ঘৰত। 7 বাৰত যোৱাৰ পিছত মোক নিদিলে, মানে ষষ্ঠনী নিদিলে। মই 6 মাহমান খালোঁ নিৰামিষ, তাৰপিছত এবছৰ খালোঁ, 2 বছৰ খালোঁ। তাৰপিছত 8 বাৰত যাওঁতে মোক বাবাইদেৱে মানে ষষ্ঠনী দিছে। আমি এক লগত 75জন মানুহ বহিছিলোঁ এটা হলত, এনেকুৱা হল এটা 75জন। তাৰে পৰা 4জন মানুহ উঠাই দিলে। চবে হতভম্ব হৈছে আৰু কিহৰ কাৰণে উঠাই দিছে। তাৰপিছত আৰু পিছত গম পালোঁ যে সিহঁতে বোলে পানী খাইছিলে। আমাক এক লগত চবকে মানে ষষ্ঠনী দিলে আৰু সিহঁত 4টা উঠাই দিলে। তেতিয়া কৈছে যে আপোনাৰ হ'ব, কিন্তু আজি নহয়, অহাকালি হ'ব। সিহঁতে যে পানী খালে, আমি যে একো খোৱা নাই, 11:30 বজাত ষষ্ঠনী দিছে। তাৰপিছত মই নিজে হাতে বোৱা ফুলাম গামোচা লৈ গৈছিলোঁ দাদাক দিবৰ কাৰণে, আচাৰ্যদেৱ দিবৰ কাৰণে। বৰ্তমান আচাৰ্যদেৱ তেওঁ, তেতিয়া যেনিবা নিজৰ দাদা আছিলে। তাৰপিছত মইতো গামোচাখন দিব নোৱাৰিলোঁ, আমাক হেৰি দিলে, ষষ্ঠনী দিলে, গুচি গ'ল তেওঁ। মোৰ একদম অন্তৰটো এনেকুৱা আছে আৰু কেতিয়া মানে দিব পাৰোঁ, মইতো দিব নোৱাৰিলোঁ, গুচিয়ে গৈছোঁ এনেকৈ। তাৰপিছত আৰু ভাবিলোঁ যে কেতিয়া দিব পাৰোঁ। তেনেকৈ চবে হাতে হাত ধৰা-ধৰি কৰি গুৰু ভাইবিলাকে চবেই মানে হেৰি কৰি আছে আৰু। এইটো 99ৰ কাহিনী, 2018ৰ কাহিনী। কিবা শেষ হ'ল 18 লকডাউনৰ কি লকডাউন আগত নহয়, লকডাউনৰ আগতে, তাৰপিছত তেওঁ মানে হাতে হাত ধৰা-ধৰি কৰি মোৰে 15 বছৰ ৰানিং আৰু মোৰতো হেৰি মানে। তাৰপিছত আৰু দাদাই মানে বহিলে তাতে গৈ, সিদিনা আচাৰ্যদেৱৰ জন্মতিথি। চবে হাতে হাত ধৰা-ধৰিকৈ ৰখি আছে, কিন্তু মোক সোমাব নিদিয়ে। মই সদায় মানে কৈ আছোঁ, মই একো নিবেদন নকৰোঁ। তাৰপিছত মই ৰখি আছোঁ, কৈছে আপুনি ৰখি থাকক, যদি আপোনাৰ দিয়া হেৰি আছে মানে ভাগ্য আছে, আপোনাৰ হৈ যাব, চিন্তা কৰিব নালাগে। এনেকৈ ৰখি আছোঁ, তেওঁকে একদম আৰাধনা কৰিছোঁ আৰু তেওঁৰে নাম লৈ ৰখি আছোঁ। তাৰপিছত কি হ'ল, কোন ফালৰ পৰা এতিয়া মোৰ হাতৰ পৰা লৈ গ'ল গমেই নাপালোঁ। তাৰপিছত মোৰ এনেকুৱা আনন্দ চকুলো ওলাল, চবে আহি পেলাই মোক পিঠিত এনেকৈ দি কৈছে যে ধন্যবাদ বোলে, আপুনি ইমান ভাগ্যৱান, আচাৰ্যদেৱে আপোনাৰ হাতৰ পৰাই যে গামোচা লৈ গৈছে। ৰখি আছে বুলি লৈ গ'ল, গমেই নাপালোঁ। তাৰপিছত এনেকুৱা মানে আনন্দ চকুলো ওলালে। তেতিয়া এই মনীষ ভাদুৰী ঋতিক আছিলে, এই দাদাৰ লগত গৈছিলোঁ আমি উইংগাৰ লৈ কিনে। তেতিয়া গতিকে মোৰ ষষ্ঠনী কাহিনী বহুত, দীক্ষাৰ কাহিনীও বহুত। এনেকৈ মই মিষ্টাৰক পালোঁ, মিষ্টাৰকো দীক্ষা দিলোঁ। দীক্ষা দি উঠি এনেকৈ বিয়াখন হৈ আহি ইয়াতে মাটি অকণমান ল'লোঁ। শৈলেন্দ্ৰনাথ বেচাৰ মৰিলে, তেওঁ স্বৰ্গত বাস কৰোঁ। বিয়াখন যেনিবা আমাক কৰি দিছিলে, তেওঁৰ কাৰণে মই কিন্তু এটা দুখৰ বিষয়, মই এতিয়ালৈকে পানী চানি নাই, বহুত কষ্ট কৰি চলি আছোঁ। যদি মই এইখিনি নল'লোঁ হয়, সিজি নকবাত কিবা এটা কৰিব পাৰিলোঁ। কিন্তু ঠাকুৰৰে দয়া চাগে, তেওঁ ষষ্ঠনী আছিলে, তেওঁ মৰিলে বেচাৰা। গতিকে মই এইখিনি দিলে এনেকৈ থাকিলোঁ, থাকি আৰু মানে মোটামুটি থাকিব পৰা কৰিছোঁ। এইখিনি আপোনালোকৰ আশীৰ্বাদত এতিয়া আপোনালোকে মোক যদি দয়া কৰে, আমি দয়া নকৰোঁ, ঠাকুৰ দয়া কৰোঁ।